শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জানা যেন কল্প তৰু তাহান্ত বিনাই নাহি 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 আমাৰ পৰম গুৰু ৰাম আমাৰ পৰম গুৰু হে মৈত্ৰীয় বুলন্ত শুনা বিদুৰ মহন্ত সুৰুচিৰ বাক্যে ধ্ৰুৱে শুনি আছিলন্ত বাক্য বজ্ৰাঘাতে আতি ভেদিল হৃদয় শোকে দুখে কুমাৰে দেশন্ত তমুময় আর উঠ কণ্ঠ শুখাইল মুখত নাখে মাত আকাশী সৰগ যেন পৰিল মাথাত অন্তৰ্গতে দহে দেহা বাক্য নাখে মুখে তেজিলা নিশ্বাস আতিশয় মন দুখে আর দুই হাতে পিখন্তয় ৰুণ দুই আখি অক্ৰোধে সুৰু চিক শান্ত কটাকে নিৰেখি প্ৰভু কলাইসকল জয় জয়তে সমস্তকে প্ৰণাম জনাইছো। আমাৰ ধাৰাবাহিক ভাগৱত অনুষ্ঠানলৈকে আপোনাক সকলোকে স্বাগতম জনাইছো। আমি ইতিমধ্যে এটি বিশেষ অধ্যায় ভাগৱতৰ ৪ৰ্থ স্কন্ধৰ ধ্ৰুৱ চৰিত্ৰ আমি আৰম্ভ কৰিছো। বিগত ভিডিঅ'টিত আমি জনাইছিলো আপোনাসকলক ৰাজসিংহাসনত চক্ৰৱৰ্তী ৰাজা মহাৰাজ উত্তানপাদ বহি আছে। উত্তানপাদৰ কোলাত বহি আছে তেওঁৰ জ্যেষ্ঠ পুত্ৰ উত্তম। ইতিমধ্যে ৰাজসভাত পৃথিৱীৰ বিভিন্ন দেশৰ পৰম বীৰ পৰাক্ৰমী ৰজাসকল তেওঁ উপাসা কৰি আছে আৰু পিতৃৰ কোলাত বহি আনন্দ লভি থকা উত্তমৰ আনন্দ উপভোগ কৰি আছে তেওঁৰ মাতৃ সুৰুচিয়ে। কাষতে তেওঁ বিদ্যমান। হেন সময়তে শিশুসকলৰ লগত উমলি থকা দুৰ্ভাগা সুনীতিৰ পুত্ৰ ধ্ৰুৱই ৰাজসভাত প্ৰৱেশ কৰিছে আৰু নিজৰ জ্যেষ্ঠ ভাতৃ পিতৃৰ কোলাত বহি খেলি থকা দেখি তেওঁৰো পিতৃৰ কোলাত বহিবলৈ মন গ'ল আৰু লাহে লাহে গৈ ৰাজসিংহাসনৰ তলৰ পৰা হাত মেলি পিতৃক কোলাত বহিবলৈ বিচাৰিছে। কিন্তু মহাৰাণী সুৰুচিৰ ভয়ত ৰজা উত্তানপাদে ধ্ৰুৱক দেখিও নেদেখাৰ ভাও জুৰি ৰাজসভা পৰিচালনাত ব্যস্ত হৈ আছে। আৰু কিছু সময় থকাৰ পিছত বেমাতৃ সুৰুচিয়ে ধ্ৰুৱক অত্যন্ত কঠোৰ বচন বুলি ক'লে যে তই এইবাৰ মৰি মোৰ গৰ্ভত জন্ম হ'লেহে এইখন সিংহাসনত বহিবৰ কাৰণে যোগ্যতা অৰ্জন কৰিবি, কাৰণ তই দুৰ্ভাগাৰ পুত্ৰ, এইখন সিংহাসনত বহাৰ তোৰ কোনো অধিকাৰ নাই। গতিকে ভালে ভালে ইয়াৰ পৰা আঁতৰ হ বুলি ৰাজসভাৰ পৰা তেওঁক খেদি পঠিয়াব খুজিছে। এই কথা শুনাৰ পিছত সুৰুচিৰ এই বাক্যত যেন বজ্ৰাঘাত হ'ল। শোকে দুখে চাৰিওফালে কেৱল অন্ধকাৰ দেখিছে কুমাৰ ধ্ৰুৱই। কণ্ঠ ওঠ শুকাই গৈছে, মুখমণ্ডল কেহেৰাজ বৰণ হৈ গৈছে, যেন আকাশী সৰগ তেওঁৰ মূৰত ভাঙি পৰিছে। অত্যন্ত দুখেৰে তেওঁৰ নিশ্বাসসমূহ পৰিত্যাগ কৰিছে। অত্যন্ত মনৰ দুখত অৰুণ চকু, তেওঁৰ পদুম ফুলৰ নিচিনা সৰু সৰু মৰম লগা চকুকেইটা
দুখন হাতেৰে মোহাৰি মোহাৰি কেৱল চকু পানী টুকিছে আৰু ক্ৰোধান্বিত দৃষ্টিৰে তেওঁ সুৰুচিৰ ফালে কেৱল চাইছে, কিন্তু মুখেৰে তেওঁ একো ক'ব পৰা নাই, যেন একো কথা ক'বলৈ ধ্ৰুৱৰ আৰু মনত কোনো শক্তি নাই। ৰাম কংখাল সৰ্পক যেন লৰুৰ প্ৰহাৰে, ক্ৰোধে হুমা হুমি ফকাৰন্ত বাৰম্বাৰে, আর নপান্ত উপায় আতি শোকে দহে মন, পিতৃৰ মুখত আতি শান্ত ঘনে ঘন, ও দেখন্ত নৃপতি তাইক একো নুবুলিলা, ও অধিকে ধ্ৰুৱৰ আৰু ক্ৰোধ জ্বলি গইলা। যেন সাপক কঁকালত কোবোৱাৰ পিছত কঁকাল ভাঙি যায়, অৰ্থাৎ ক্ৰোধত যেনেকৈ ফকাৰি থাকে, ধ্ৰুৱৰো তেনেকুৱা অৱস্থা হ'ল। তেওঁ বাৰে বাৰে পিতৃৰ মুখলৈ চাইছে, দেখিছে যে পিতৃয়ে বেমাতৃ সুৰুচিক কোনো ধৰণৰ বাধা নিষেধ কৰা নাই। তেওঁ আৰু ক্ৰোধ জ্বলি গ'ল যে দেউতাইতো কিবা ক'ব লাগিছিল, কিয় মোক এনেকুৱা কথা ক'ব মাতৃয়ে। হে ৰাম পিতৃৰ নৈৰাশ মনে তেজিলানি স্বাখ, কান্দন্তে কুমাৰ চলি গইলা মাতৃপাশ, সুৰুচিক ভয়ে ৰাজায়ে কোনো বুলিলা, সৰ্বজনে মনে নৃপতিক গৰিহিলা। অৱশেষত পুত্ৰ ধ্ৰুৱই পিতৃৰ পৰাও কোনো ধৰণৰ সঁহাৰি নাপায় কান্দি কান্দি তেওঁ মাতৃৰ কাষলৈ গুচি আহিলে, সুনীতিৰ কাষলৈ। ইতিমধ্যে সভাসদ যিসকলে সভাত বহি আছিলে সকলোৱে এই কথাত বৰ দুখ পালে, কিন্তু হ'লেও কি ক'ব, চক্ৰৱৰ্তী ৰজা, তেওঁকতো কোনেও একো ক'ব নোৱাৰে। গতিকে অন্তৰে অন্তৰে প্ৰত্যেকে ৰজাৰ এই কাৰ্যক গৰিহণা দিলে যে এইটো বেয়া কথা হ'ল, এনেকুৱা দুখ এটা শিশুক কোনেও দিব নালাগে। আৰু পুত্ৰৰ ক্ৰন্দন শুনি সুনীতি সুন্দৰী, লৱৰন্তে গৃহৰ বজাইলা শীঘ্ৰ কৰি। পুত্ৰৰ ক্ৰন্দন শুনি মাতৃ সুনীতিয়ে গৃহৰ পৰা লৰালৰিকে ওলাই আহিলে। কিবা হ'ল, কিয় ৰাজকুমাৰে কান্দিছে, এই বুলি তেওঁ ওলাই আহিছে। আর নখহে শরীর মূর, শোকে ফুটে প্রাণ, জান্ত করি বাপু মুক দেহ সমিধান, আর অনেক আদর ভাবে সুনীতি পুষন্ত, ও কান্দন্তে মাতন্তে ধ্ৰুৱে নেদন্ত সিদ্ধান্ত, সুমৰি সুমৰি সিটো বচন বিঘাত, দহয় হৃদয় দুখে মুখে নাখে মাত, ঘনে ঘনে নিশ্বাসতে জন্তে দুখে আতি, নেদন্ত সিদ্ধান্ত কিছু ছায়ম ভূৰ নাতি, আশী মুখ মুচি মাৱে কৰন্ত কাতৰ, কৃষক কান্দ সবাপু কয়ৰে সতৰ, তোৰ দুখ দেখন্তে নাযায় প্ৰাণ ফুটি, ও কি কাৰণে জীও মই দুৰ্ভাগা পাপিষ্টি। মাতৃ সুনীতিয়ে লৰালৰিকে ওলাই আহিলে আৰু পুত্ৰক কোলাত সাৱটি লৈ অত্যন্ত স্নেহেৰে তেওঁ সুধিছে, বাছা কি হ'ল, কিয় তুমি কান্দিছা? কিন্তু সেই মাতৃ বেমাতৃ সুৰুচিৰ বাক্যৰ বিঘাত, যি আঘাত ধ্ৰুৱৰ অন্তৰত লাগিছে, সেই আঘাত তেওঁ সহ্য কৰিব পৰা নাই আৰু তেওঁ কেৱল কান্দিছে আৰু কান্দিছে, মুখেৰে তেওঁ একো মাত মাতিব পৰা নাই। বাৰে বাৰে সুধিছে, স্বয়ম্ভূৰ নাতিয়ে একো ক'ব পৰা নাই। মাতৃয়ে কৈছে, বাছা মই তোৰ দুখ সহ্য কৰিব থাকিব নোৱাৰো, মোৰ মৃত্যু হ'ব এতিয়া, তই ক বাছা কি হৈছে, মোৰ প্ৰাণ এতিয়া ফুটি যাব, কি কাৰণে মই পাপিষ্টি দুৰ্ভাগা জীয়াই আছো,
তোৰ দুখখিনি অন্তত মই জানিব পাৰিব লাগিব। এই বুলি অনেক কাতৰ কৰিছে, কিন্তু পুত্ৰ ধ্ৰুৱই একো মাত মাতা নাই। হে ৰাম আর লগৰ ছোৱাল হব আছে সেই ঠাই, তারা হবে কয়ে কথা শুনি কচাই, শুনিও কমাও কহো শুকৰ যুগুতে, উত্তমক কলে লয়া আচন্ত নৃপতি। হে ৰাম ও তাক দেখি এও গয়া চাপিল অন্ত পাশ, এৰ মন বাপে মোক কৰিব আশ্বাস, হাত মেলি হাতত চাহন্ত উঠিবা দেখি মহাদয়ী কুমাৰক দিলা। মাতৃ সুনীতিয়ে অনেক কাতৰ কৰি পুত্ৰৰ পৰা সকলো কথা জানিব খুজিলে যদিও পুত্ৰ ধ্ৰুৱই এই কথা মাকক নকলে। কিন্তু ধ্ৰুৱৰ লগত যিসকল লগৰ ল'ৰা খেলি আছিলে তেওঁলোকে মাকক কলে যে হে আই, তোমাৰ পুত্ৰ ধ্ৰুৱৰ দুখৰ কাৰণটো আমি কওঁ, তুমি শুনা। ইতিমধ্যে মহাৰাজ উত্তানপাদে তেওঁৰ ৰাজসভাত বহি পুত্ৰ উত্তমক কোলাত লৈ আছিলে। তাকে দেখি ধ্ৰুৱয়ো ভাবিলে যে মোকো দেউতাই কোলাত ল'ব, সেইবুলি তেওঁ লাহে লাহে কাষ চাপি গ'ল। কিন্তু পিতৃ উত্তানপাদে ধ্ৰুৱক কোনো ধৰণৰ সঁহাৰি নজনালে, আৰু উপৰঞ্চি বেমাতৃ মহাৰাণী সুৰুচিয়ে তোমাৰ পুত্ৰক অনেক ককৰ্থনা কথা কৈ ৰাজসভাৰ পৰা উলিয়াই পঠিয়ালে, আৰু সেইকাৰণে তোমাৰ পুত্ৰই এই ধৰণে আঘাত পাইছে আৰু কান্দি কান্দি তোমাৰ ওচৰলৈকে আহিছে। হে ৰাম আর কৃষক উঠক শিশু ৰাজা ৰয়াসনে, ও দুৰ্ভাগাৰ পুত্ৰ হেন নমান সমনে, মোৰ পুত্ৰ উত্তমক সম্প্ৰীতি দেশ, দুৰ্ভাগাৰ পুত্ৰ হৈয়া তাহাকে বাঞ্চক, দৰিদ্ৰ প্ৰাণীৰ যেন বাঞ্চা বহু ধন, ও ভিক্ষুকে খুজয় যেন পঞ্চামৃত অন্ন, উঠিবাক চাহ যদি ৰাজাৰ খাতত, আগে নুপুজিলি কেনে মোৰ গৰ্ভত, হৰিক আৰাধি আখি মোৰ পুত্ৰ হইবে, তেবে নৃপতিৰ সিংহাসনে আৰহিবে, হাত দুৱাৰৰ মাজে মায়েৰ আবাস, তবু সিংহাসনে উঠিবা কয় অভিলাষ, ঐ জন্মত তোৰ ভাগ্য নভৈল কপালে, ঐৰ পৰাই ভূদূৰ ভালে ভালে, ৰাজ সমাজত আৰু বুলিলা বিস্তৰ, ভাল মন্দ একো নুবুলিলা নৃপবৰ, নপাইলন্ত কুমাৰে হাতত উঠিবাক, আৰু মহোদয় বুলিলন্ত সৰ্ববাক। হে আই, বেমাতৃ সুৰুচিয়ে ধ্ৰুৱক অনেক প্ৰকাৰে লাঞ্ছনা গঞ্জনা কৰিলে। তেওঁ এই পৰ্যন্ত কলে যে দৰিদ্ৰসকলে যি ধৰণে বহুত ধন বাঞ্ছা কৰে, ভিক্ষাৰীবিলাকে যেনেকে পঞ্চামৃত বাঞ্ছা কৰে, ঠিক তদ্ৰূপ তই দুৰ্ভাগাৰ পুত্ৰ হৈও ৰাজসিংহাসনত উঠাৰ কাৰণে বাঞ্ছা কৰিছ। মোৰ পুত্ৰ উত্তমে ৰাজসিংহাসনত পিতৃৰ লগত বহি আছে, তাকে দেখি তোৰো উঠিবলৈ মন গ'ল। হাত দুৱাৰৰ আঁতৰত তোৰ মাতৃক পিতৃয়ে স্থান দি থৈ দিছে, গতিকে তাইৰ সন্তান হৈ তই ৰাজসিংহাসনত আৰোহণ কৰিবৰ কাৰণে আহিছ।
তই এনেকুৱা ধৰণৰ অভিলাষ কৰাটো তোৰ কাৰণে ই অবাঞ্ছিত অভিলাষ। যদি তই ৰাজসিংহাসনত উঠিবলৈ ইচ্ছাই তোৰ আছিল, তেলে মোৰ গৰ্ভত তই কিয় জন্ম নাপালি? এতিয়াও যদি তোৰ ৰাজসিংহাসনত বহিবলৈ মন আছে, তেতিয়াহ'লে তই ঈশ্বৰক আৰাধনা কৰি মোৰ গৰ্ভত জন্ম পাবলৈ ভগৱানৰ পৰা বৰ ল। তেতিয়াহে তই পিতৃ ৰাজসিংহাসনত বহিবৰ কাৰণে সুযোগ পাবি। এই বুলি অনেক প্ৰকাৰে লাঞ্ছনা গঞ্জনা বহু ধৰণৰ কথা বেমাতৃ সুৰুচিয়ে ধ্ৰুৱক ক'লে। কিন্তু এই সমস্ত কথা শুনিও ৰাজসভাত বহি থকা মহাৰাজ উত্তানপাদে কোনো ধৰণৰ বাধা তেওঁক নকৰিলে, যাৰ ফলত তেওঁ অত্যন্ত দুখ পাইছে আৰু সেই দুখ পায়ে তোমাৰ ওচৰলৈকে তেওঁ কান্দি কান্দি আহিছে। এয়াই কাৰণ। হে ৰাম, নকৰিলা অভিনন্দা ৰজাই ইহাক, সুৰুচি ভৎখন্তে তাতো নেদিলে কহাক। তেবে সে নিশ্বাসতে যে কান্দিলা বিস্তৰ, পাছে সে তোমাৰ পাশে আখিলা কুমাৰ। গতিকে এই কথা ৰজা উত্তানপাদে কোনো ধৰণৰ বাধাও নকৰিলে বা অভিনন্দাও নকৰিলে। গতিকে এই কথা দেখি তোমাৰ পুত্ৰ ধ্ৰুৱই অত্যন্ত দুখ পালে আৰু তোমাৰ ওচৰলৈকে কান্দি কান্দি আহিছে। আর লগরিয়া মুখে হেন শুনিয়া বৃতান্ত, আর শুকয় অগ্নি লাগিলে শুনি তীরগাত। দুষ্মহ দাৰুণ বাক্য সৰে সুৰুচিৰ, অন্তৰ্গতে পখি দেহা দহে শুনি তীৰ। আর অস্থি মজ্জা চেদি ভেদি দহয় শৰীৰ, অনপান্ত নিস্তাৰ পাৰ শুকয় গণিৰ। আর আতিশয় শোকে ধৈৰ্য ধৰিতে নোৱাৰি, দীৰ্ঘস্বৰে বিস্তৰ কান্দিলা বৰণা। তো পুত্ৰৰ লগৰীয়াসকলৰ মুখৰ পৰা আদ্যপান্ত শুনাৰ পিছত সুনীতিৰ অন্তৰত বৰ আঘাত লাগিল। তেওঁ কি ক'ব কি নক'ব ভাবি চিন্তে একো নাপায় তেওঁ দীৰ্ঘস্বৰে কেৱল কান্দিবলৈ ধৰিলে, চিঞৰি চিঞৰি। তাৰ বাহিৰে আৰু তেওঁৰ হাতত কোনো ৰাস্তা নাই। ইমান প্ৰচণ্ড বাক্যবনেৰে তেওঁৰ ইমান সৰু পুত্ৰক ইমান বেয়াকে সমাজ বিদ্যমানে লজ্জানত কৰিছে, আৰু সেই সমস্ত বাক্যৰ অগণি যেন সুনীতিৰ হিয়াত আহি খেলে বিন্ধিছে। গতিকে অস্থি মজ্জা হাড় সকলো ভেদ কৰিছে তেওঁৰ সেই বাক্যবানে। গতিকে সেই বাক্যবান সহিব নোৱাৰি সুনীতিয়ে একো কৰিব তেওঁৰ হাতত আৰু ৰাস্তা নাই। গতিকে তেওঁ কেৱল দীৰ্ঘস্বৰে চিঞৰি চিঞৰি কান্দিছে। আর সুবৰ্ণ প্ৰতিমা তনু সুকুমাৰী বালা, বদন নিৰ্মল যেন পূৰ্ণ সখী কলা। ৰাম বিপুল জংঘী নিপিনস্তনী মধ্যক্ষিণী, আকাশৰ পৰা যেন পৰিল ৰোহিণী। নলিন নেত্ৰৰ নীৰ বহি যাই ধাৰে, মুকলিত কেশ পাশ বস্ত্ৰ ন সম্বৰে। বন পুৰা জুইৰ তাপ পাইল তাত পাই, যাই যেন পৰিল চেতন নাহি গাই। অত্যন্ত সুন্দৰী বৰবালা, যেন পূৰ্ণ সখী পূৰ্ণিমাৰ নিচিনা উজ্জ্বল যাৰ মুখমণ্ডল, মহাৰাজ উত্তানপাদৰ পত্নী। সমস্ত লোকে যাক জানে, কিন্তু আজি তেওঁৰ অৱস্থা এনেকুৱা হ'ল, আউল বাউল কেশেৰে শৰীৰৰ কাপোৰৰ কোনো ধৰণৰ সংযম ৰখা নাই, কেৱল বাগৰি বাগৰি চিঞৰি চিঞৰি কান্দিছে। হে ৰাম, সুৰুচিৰ বাক্য বজ্ৰ সুমৰি সুমৰি, কান্দে মহোদয়ী কুমাৰক কোলে ধৰি। পখি গৈলা শোক খেল নহয় বাহিৰ, পাছে কতোখনে চিত্ত কৰিল অন্তস্থিৰ।
আজোৰন্তে সুনীতিৰ বাক্য নাখে মুখে ঘনে ঘনে নিশ্বাসতে জন্ত মহাদুখে কুলিবে লাগিলা কুমাৰৰ মুখ চাই নাকান্দা নাকান্দা মোৰ দয়াৰ পুতাই। কি কৰিব তেওঁলোক অসহায়, তেওঁলোকৰ পক্ষত আজি কোনো নাই। গতিকে মাকে পুতেকক সাৱটি ধৰিছে, পুতেকে মাকক সাৱটি ধৰি দুয়োজনে কেৱল হুৰাহুৰে কান্দিছে। কিন্তু এনেকৈ কান্দি থাকিলে কি হ'ব? এগৰাকী মাতৃয়ে অসহায় অৱস্থাত যেতিয়া সন্তানৰ দুখ আহে, অসহায় অৱস্থাত স্বামী থকাৰ পিছতো স্বামীৰ পৰা কোনো ধৰণৰ মৰম স্নেহ বা সহায় নোপোৱা এগৰাকী পত্নী, তেওঁ নিজকে স্থিৰ সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু নিজেই নিজকে স্থিৰ কৰি লৈ পুত্ৰক সঁহাৰি দিছে যে বাছা, তই নাকান্দিবি, ময়ো নাকান্দো, তয়ো নাকান্দিবি। এই বুলি স্থিৰ চিত্তৰে নিজৰ পুত্ৰক আশ্বাস দিছে, দি কৈছে আর সাৱধান মনে বাপু শুনা মোৰ কথা, সুৰুচিক শুয়া নকৰা আর বৃথা, মই মন্দ ভাগি দুখ নধৰো পৰৰ, ভুঞ্জিবাক লাগে দুখ বিধি লিখিতৰ, পূৰ্বত লোকক আমি কৰিলো নষ্ট, সিকাৰণেই জন্মত পাওঁ মনো কষ্ট, সুৰুচিক ভয়ে ৰাজা দুই চক্ষু মেলি, ভাৰ্যা বুলি মুখ নচা হন্ত মাথা তুলি। হে বাছা, তুমি বেমাতৃ সুৰুচিৰ কথাত তুমি আখুয়া নকৰিবা। সুনীতি আৰু সুৰুচি এই নাম দুটাতেই তেওঁলোকৰ চৰিত্ৰ নিৰ্মাণ হৈ আছে। এগৰাকী হ'ল সুৰুচি, তেওঁ কেৱল ৰুচি সম্পন্ন, তেওঁ ভাল পিন্ধিব লাগে, ভাল খাব লাগে, ভালকে থাকিব লাগে, লাক্সাৰিয়াছ যিটো আজিৰ ভাষাত কয়। আৰু সুনীতি, এওঁ নীতিযুক্ত মহিলা, এওঁ এইবোৰ নালাগে। গতিকে আজিকালিৰ সমাজ ব্যৱস্থাত পূৰ্বৰ পৰাই আজিলৈকে দুই প্ৰকাৰৰ মহিলা সমাজত থাকে। এক প্ৰকাৰ সুৰুচি সম্পন্ন, এক প্ৰকাৰ সুনীতি সম্পন্ন। যিবিলাক মহিলা সুৰুচি, তেওঁলোকক কেৱল ভাল পিন্ধিব লাগে, খাব লাগে, মজ মস্তি কৰিব লাগে জগতত, তাত বাহিৰে তেওঁলোকে একো নাজানে, যিটো সুৰুচি। আনহাতে সুনীতি, তেওঁ নীতিত সদায় আবদ্ধ। সেইকাৰণে তেওঁ কৈছে, তেওঁৰ ইমান নীতিযুক্ততাৰ প্ৰমাণ এই বাক্যটো যে বাছা, তোক বেমাতৃ সুৰুচিয়ে বেয়াকে কৈছে, এই কথাত সুৰুচিক তই বেয়া নাপাবি। এই দুখ মোৰে দুখ, কাৰণ মোৰ গৰ্ভত তই জন্ম পাইছ, কাৰণ মই মন্দভাগী, মই দুৰ্ভগীয়া। পূৰ্ব জন্মত মই হয়তো বহুত মানুহক মনোকষ্ট দিছিলোঁ, সেইকাৰণে এই জন্মত মই নিজেই মনোকষ্ট লাভ কৰিবলগীয়া হৈছে। গতিকে দোষী মই, গতিকে মই অপৰাধীৰ গৰ্ভত তই জন্ম হৈছ, তাৰ কাৰণে আমি পোৱা দুখৰ ভাগি আমি আনক কেতিয়াও নকৰোঁ। এয়া হ'ল নীতিত থকা ব্যক্তিৰ কথা। আমি সদায় নিজৰ দুখ আনক জাপিব খোজোঁ। মই যদি কষ্ট পাইছোঁ, কাৰ কাৰণে মই কষ্ট পাব লগা হ'ল, সেই কথা আমি সদায় চাবলৈ যাওঁ। মোৰ যদি জীৱনত দুখ হৈছে, কাৰ কাৰণে হৈছে, সেই কথা আমি সদায় চাবলৈ যাওঁ। কিন্তু যিবিলাক নীতিত থকা লোক আছে, তেওঁলোকে নিজৰ দুখ নিজৰ কৰ্মফল বুলি গণ্য কৰে। মই যদি দুখ পাইছোঁ, সেয়া মোৰে কৰ্মফল, মই যদি সুখ পাইছোঁ, সেয়া মোৰে কৰ্মফল, তাৰ কাৰণে মই কাকো দুখ দিব নালাগে। আৰু এইটো হ'ল সমাজৰ আটাইতকৈ শ্ৰেষ্ঠ নীতি। আজি ধ্ৰুৱ চৰিত্ৰৰ জৰিয়তে শ্ৰীমদ ভাগৱত শাস্ত্ৰৰ ৪ৰ্থ স্কন্ধত এই কথা সমস্ত সমাজৰ কাৰণে নিৰূপণ কৰিছে যে আমি কোনেও নিজৰ দুখ আনক কেতিয়াও জাপি দিব নালাগে। হে ৰাম, আর ভাৰ্যা হেন মুখ ৰাজা নুবুলন্ত লাজে, তোক পুত্ৰ বুলি আশ্বাসিব কোন কাজে, সুৰুচি বুলি লজত হিত উপদেশ, পূৰ্ব জন্মে যাতনা নাৰাধিলো হৃষিকেশ। গতিকে সুৰুচিৰ ভয়ত ৰজা উত্তানপাদে মোক ভাৰ্যা বুলি গণ্য নকৰে, গতিকে তোকনো পুত্ৰ হিচাপে ক'ত গ্ৰহণ কৰিব। কিন্তু এটা কথা মনত ৰাখিবা বাছা, সুৰুচিয়ে তোমাক কিন্তু এটা ভাল কথা ক'লে, সেই কথাটো তুমি কিন্তু এতিয়া মন কৰিব লাগে। কাৰণ আমি পূৰ্ব জন্মত হয়তো আমি ঈশ্বৰক আৰাধনা কৰা নাছিলোঁ, সেইকাৰণে আজি আমি দুখ পাইছোঁ। ভগৱানক আৰাধনা নকৰিলে ফল ভুগিবই লাগিব। গতিকে সুৰুচিয়ে ভাল কথা কৈছে, তোমাক যে ঈশ্বৰ ভজনাৰ কথা কৈছে, উচিত কথা এটা কৈছে। গতিকে তুমি ঈশ্বৰ ভজনা কৰিব লাগিব। এগৰাকী সুনীতিযুক্ত মহিলাই বা মহিয়সী নাৰীয়ে নিজৰ গৰ্ভস্থ সন্তানক
শত্ৰুৱে দিয়া উপদেশক বা সতিনীয়ে দিয়া উপদেশতো ভাল ৰাস্তা এটা বিচাৰি পুত্ৰক দেখুৱাইছে যে তোমাক ভালেই কথা কৈছে, তুমি ঈশ্বৰ উপাসনা কৰা। হে ৰাম আর কমল নয়ন এক নারায়ণ বিনে আর তুরইতু দুখ খন্দাই বেক আন কোনে যদি সে বাঞ্চ সবাপ উত্তম সম্পত্তি ভজতেবে ভকত বৎসল যদুপতি। গতিকে হে বাচা, এক নাৰায়ণ ব্যক্তিৰেকে পৃথিৱীৰ কোনেও কাৰো দুখ খণ্ডন কৰিব নোৱাৰে। মানুহৰ জীৱনত দুখ আহিবই, চক্ৰবত পৰিৱৰ্তনতে দুখা আনিছে সুখ আনিছে। মানুহৰ জীৱনৰ চক্ৰবত গতিত কেতিয়াবা যদি দুখ আহে, কেতিয়াবা সুখ আহে। গতিকে সুখৰ কথা আমিতো নাভাবোই, ঈশ্বৰে যে আমাক সুখ দিছে আমি কেতিয়াও ঈশ্বৰক কৃতজ্ঞতা নজনাও। কিন্তু আমাৰ জীৱনত যদি দুখ আহে, আমি সেই দুখ পাওঁ আৰু আমি কাৰ পৰা দুখ পাইছো ভাবো, কিন্তু ভাবিব নালাগে। এক ঈশ্বৰৰ ওচৰত সেয়া সমস্ত সমৰ্পণ কৰি দিব লাগে। ভগৱন্ত পুৰুষে যদি ইচ্ছা কৰে তোমাৰ দুখ তেওঁ গুচাই দিব পাৰে আৰু শ্ৰেষ্ঠ সুখ সম্পত্তি তোমাক তেওঁ প্ৰদান কৰিব পাৰে। আৰু যাৰ পদ সেবি ব্ৰহ্মা নিৰ্মিলন্ত সৃষ্টি লোভিল উত্তম পৰম পদ পৰমেষ্টি তজু পিতামহ মনু শহুৰ আমাৰ যাক সেবি ভৈলা ত্ৰিভুৱনে অধিকাৰ যাৰ পদ পদ্মে যেবে মুমুখ সকলে লক্ষ্মীও ভজিয়া আছা চৰণ কমলে। যিজন নাৰায়ণৰ চৰণ সেৱা কৰি ব্ৰহ্মাই সৃষ্টিকৰ্তা হিচাপে খ্যাতি লাভ কৰিলে, মোৰ শহুৰ তোমাৰ ককা স্বয়ম্ভু মনুৱে সমগ্ৰ পৃথিৱী সহায় কৰা পৃথিৱীৰ ৰজা হ'ব পাৰিছিল। আৰু মুমুক্ষসকলে, যিবিলাক দুখী লোক আছে, মুমুক্ষসকলে সদায় যাৰ চৰণ পদ্ম সেৱা কৰি পেলাই পৰম আনন্দ প্ৰাপ্তি হয়। আনকি জগতৰ মাও লক্ষ্মীয়েও যাৰ চৰণ সৰ্বদা ভজনা কৰি থাকে, সেইজন নাৰায়ণৰ চৰণ তুমি এতিয়া ভজনা কৰিব লাগিব। এইবুলি মাতৃ সুনীতিয়ে ধ্ৰুৱৰ মনত ঈশ্বৰ ভজনাৰ কথাটো দৃঢ়ভাৱে সোমোৱাই দিলে। সমস্ত জাগতিক জগতৰ দুখৰ পৰা পৰিত্ৰাণ পাবৰ কাৰণে এগৰাকী মাতৃয়ে পুত্ৰক এনেকুৱা এটা ৰাস্তা দেখুৱাই দিলে, যিটো ৰাস্তা অক্ষয় অব্যয়, যি ৰাস্তাৰে গ'লে সুখ প্ৰাপ্তি নিশ্চিত হ'ব। এগৰাকী মাতৃৰ সেয়া দায়িত্ব, সন্তানক কেনেকে তেওঁ ভাল ৰাস্তা দেখুৱাই দিব, যিটো কাম ধ্ৰুৱ তেওঁৰ মাতৃ সুনীতিয়ে কৰিলে। হে ৰাম কোটি ব্ৰহ্মাণ্ডৰ নাথ বিধাতাৰ বিধি তাহাংক আৰাধি সুখে সাধা সৰ্বসিদ্ধি আর শোকা কুলে আশা কিছু বুলিতে নপাৰি এই বুলি মৌন ভৈলা সুনীতি সুন্দৰী। সমগ্ৰ বিশ্ব ব্ৰহ্মাণ্ডৰ যিজন মালিক, যিজন নাথ, তেওঁ ভজনা কৰিলে মানুহৰ একো দুখ আৰু নাথাকে। এই বুলি সুনীতি সুন্দৰীয়ে মৌন হৈ থাকিলে। শুনা সৰ্বলোকে আৱে আন কৰ্ম এৰি ঈশ্বৰ কৃষ্ণক ভুজিও যত্ন কৰি বিশাৰদ লোক সবে তেজি আন কাম শ্ৰী বিষ্ণু ভাৰতী ভনে বোলা ৰাম ৰাম ৰাম। এই বাপসকল আইসকল, ভাগৱতৰ এই অধ্যায়ৰ অন্তত উপদেশত এই কথা ক'লে যে এই কথা জানি যিসকল লোকে জীৱনৰ সৰ্বোচ্চ দুখৰ পৰা নিজক পৰিত্ৰাণ পাব খোজে, সমস্ত তাপৰ পৰা যিজনে নিজক নিষ্কৃতি কৰিব খোজে, তেওঁ সকলো বাদ দি ভগৱান কৃষ্ণক ভজনা কৰিব। ঈশ্বৰ কৃষ্ণক ভজনা কৰিলে সকলো দুখৰ পৰা তেওঁ মুক্তি পায়। বিশাৰদ লোকসকলে, বিশাৰদ মানে আচলতে বিশেষজ্ঞ লোক, যিসকল শ্ৰেষ্ঠ জ্ঞানৱন্ত লোক, তেওঁলোকে সকলো কথা বাদ দি কেৱল ভগৱানক ভজনা কৰে। এই কথা শ্ৰী বিষ্ণু ভাৰতীয়ে কৈ সকলোকে ৰাম ৰাম বুলি কৈছে। প্ৰভুসকল আইসকল, আজিৰ এই অধ্যায়ৰ জৰিয়তে বিশেষকৈ শিশুসকলৰ প্ৰতি অত্যন্ত সুন্দৰ কিছুমান উপদেশ শাস্ত্ৰই প্ৰদান কৰিছে। বিশেষভাৱে এটি শিশুক সৎ আৰু চৰিত্ৰৱান কৰি তুলিবৰ কাৰণে মাতৃৰ কি ভূমিকা, সেই সম্পৰ্কে এই অধ্যায়ত বিস্তৃতভাৱে বৰ্ণনা কৰিছে।
গতিকে জগতৰ সকলো মাতৃ যদি সুনীতিৰ দৰে হ'লহেঁতেন সমস্ত জগতখনতে মহাপুৰুষৰ দৰে সন্তানসকল জগতত আহিলহেঁতেন। গতিকে আমি আশা কৰিম প্ৰতিগৰাকী মাতৃয়ে সুনীতিৰ দৰে হওক, জীৱনৰ সমস্ত জ্বালা যন্ত্ৰণা মূৰত তুলি লৈ হৃদয়ত কঠোৰভাৱে সকলো কথা সহিব পৰা শক্তি সামৰ্থ্য লৈ যিগৰাকী মাতৃয়ে নিজৰ সন্তানক ঈশ্বৰ ভজিবৰ কাৰণে ক'ব পাৰে, তেনেকুৱা মাতৃৰ প্ৰতি শত সহস্ৰ প্ৰণাম জনাই সকলোকে সেই মাতৃৰ কৃপাই আপোনাসবকো তেনেকুৱা এগৰাকী সুদৃঢ় মাতৃ হিচাপে নিৰ্মাণ কৰক আইসকলক সেই কথা কৈ আজিৰ দিনটোত যিসকল সতী সন্ততিৰ শুভ দিন জন্মদিন আছিল সকলোকে আশীৰ্বাদ প্ৰদান কৰা হ'ল, শুভকামনা দিয়া হ'ল। লগতে আমাৰ এই অনুষ্ঠানৰ লগত জড়িত হৈ থকা শত সহস্ৰ লোকসকল যিসকলে কৃষ্ণ কথাৰ আনন্দ লভি আছে, আপোনাসবৰো জীৱন ধন্য হওক, ভগৱন্তৰ পুৰুষৰ কৃপাৰে সমৃদ্ধ হওক, এই প্ৰাৰ্থনাৰে আজিৰ বাণী ইমানতে বিৰাম দিলোঁ। কৃষ্ণ।